নমস্কাৰ, যিসকল ল'ৰা ছোৱালী 2024 চনত এইচএছৰ ফাইনেল পৰীক্ষা দিছিল সেইসকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে ফাইনেলি এইচএছৰ ৰিজাল্ট কিমান তাৰিখে আৰু কেতিয়া প্ৰদান কৰিব। তো যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছিল সেইসকল ল'ৰা ছোৱালীৰ ফলাফল অহা 5 মে তাৰিখৰ ভিতৰত প্ৰদান কৰিব বুলি অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এখন বিশেষ মন্তব্য আগবঢ়াইছে। তো আজি হ'ল 2 মে তাৰিখ, আজি কিন্তু ঘোষণা নহ'ল আসাম এইচএছ ফাইনেল ইয়াৰৰ ৰিজাল্ট। তো আজি যদি ঘোষণা নহয় তেন্তে কেতিয়া আৰু কিমান তাৰিখে ঘোষণা হ'ব, তো এই বিষয়ত এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী অসমৰ এইচএছ ফাইনেল ইয়াৰৰ ৰিজাল্ট অহা 5 তাৰিখৰ ভিতৰত প্ৰদান কৰিব। তো অহা 5 তাৰিখটো কিন্তু দেওবাৰ, তো দেওবাৰ যিহেতু বন্ধৰ দিন সেই ক্ষেত্ৰত কিন্তু 5 তাৰিখে অসম চৰকাৰে ৰিজাল্টটো মুকলি নকৰে। সেইকাৰণে আপোনালোকক জনাওঁ যে 5 তাৰিখে যিহেতু দেওবাৰ, তো অহা 4 তাৰিখে হয়তো অসম চৰকাৰে এইচএছ ফাইনেল ইয়াৰৰ ৰিজাল্ট ৰিলিজ কৰিব। তো ল'ৰা ছোৱালীসকলে আৰু 2-3 দিনমান অপেক্ষা কৰিব লাগিব। 2-3 দিনমান অপেক্ষা কৰিলেই লাভ কৰিব পাৰিব এইচএছ ফাইনেল ইয়াৰৰ ৰিজাল্ট। তো